যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব। মানুহৰ মনত এটাহে প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক VIP দৰে কিয় সন্মান দিছে। কিন্তু যি ধৰণৰ বাতৰি আমি পাইছো, যি ধৰণৰ কথা আমি মুখ্যমন্ত্ৰীৰ পৰা শুনিছো, এনেকুৱা যেন লাগে যে এখন চৰকাৰে তথ্যবোৰ লুকাবলৈ বিচাৰে, তদন্তটো এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। গুৰু এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল। আমি খৰতকীয়া হোৱাটো বিচাৰো, সেইকাৰণে আমি অনুৰোধ কৰিছো ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে। গুৰু এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল। আমি খৰতকীয়া হোৱাটো বিচাৰো, সেইকাৰণে আমি অনুৰোধ কৰিছো ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে। তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকে এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল, ভালকৈ তেওঁৰ যত্ন কিয় লোৱা নহ'ল। ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল। আমি খৰতকীয়া হোৱাটো বিচাৰো, সেইকাৰণে আমি অনুৰোধ কৰিছো ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ। গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ, আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব। আমাৰ যিমান যি সহযোগ লাগে, যেতিয়াই যেনেকৈ লাগে, আমিতো আমাৰ ফালৰ পৰা আছোঁ। আৰু আমি পৰিয়ালৰ লোক হিচাপে সকলোৱে বিচাৰিছোঁ, কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল। গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে, অতি শীঘ্ৰে জানিব লাগে। আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকে এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণে আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল, ভালকৈ তেওঁৰ যত্ন কিয় লোৱা নহ'ল। ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল। গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক, ভালকে হওক, আৰু একদম কোনো একেবাৰে পানী নসৰকা যিটো কথা কয়, তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হওক। আৰু আমি সকলো কথা আমি জানিব বিচাৰো, অতি শীঘ্ৰে জানিব। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুলৈ কেতিয়াও সঁচা কথাবোৰ গম নাপাব। বহুত আশা কৰিছিল এইখন চৰকাৰৰ পৰা, বহুতে ভাবিছিল যে তদন্তৰ ক্ষেত্ৰত বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে তৎপৰতা দেখাব, গুৰুত্ব দিয়াটো দেখাব। কিন্তু যি ধৰণৰ বাতৰি আমি পাইছো, যি ধৰণৰ কথা আমি মুখ্যমন্ত্ৰীৰ পৰা শুনিছো, এনেকুৱা যেন লাগে যে এইখন চৰকাৰে তথ্যবোৰ লুকাবলৈ বিচাৰে, তদন্তটো এটা বেলেগ ফালে ঠেলি দিবলৈ বিচাৰে। মানুহৰ মনত এটাহে প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক VIP দৰে কিয় সন্মান দিছে। কি হ'ল, কেনেকৈ হ'ল, কেইটা বজাত হ'ল, কিয় গ'ল, কেনেকৈ গ'ল, এক ৰাতি আগত ক'ত আছিল, কি খালে, দুয়োজনৰ পৰা এটাও ষ্টেটমেণ্ট আজি তাৰিখত পুলিচ ল'বলৈ সক্ষম হোৱা নাই। ইমান ডাঙৰ VIP হ'লনে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা যে গোটেই অসমৰ ৰাইজ পূজাৰ লোকে ৰৈ থাকিব লাগিব, জুবিন গাৰ্গৰ অনুৰাগীসকল পূজাৰ লোকে ৰৈ থাকিব লাগিব। কিয়? বাকীসকলৰ ওপৰতো তদন্ত চলি আছে, শেখৰ গোস্বামীৰ ওপৰতো তদন্ত চলি আছে, বেলেগ শিল্পীসকলকতো প্ৰশ্ন সোধা গৈছে। তো এই দুয়োজন কোন ডাঙৰ VIP হ'ল
যাৰ কাৰণ আৰু অসম আৰক্ষী SIT CID ৰৈ থাকিব লাগিব কাৰণ কি কাৰণ পূজা হ'ব নোৱাৰে যদি পূজা এটা কাৰণ আছিল তেতিয়া সকলোকে পূজা পিছতে সুধিলেহেঁতেন কিন্তু সেইটোতো কৰা নাই কাৰণ হ'ব পাৰে যে এই দুয়োজন বিজেপি দলৰ লগত তেওঁলোকৰ ঘনিষ্ঠ সম্পৰ্ক আছে